জিলাই জিলাই বিজেপিৰ বাজেট প্ৰচাৰ ডিফুত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কল্যাণ গগৈৰ সংবাদমেল শনিবাৰে দিনৰ প্ৰায় 1 বজাত ডিফুস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় বাজেট 2024ৰ ব্যাখ্যা আগবঢ়াবলৈ সংবাদমেল সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কল্যাণ গগৈ। বিজেপি চৰকাৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট যে জনতাৰ বাবে অতি কল্যাণকামী তাৰ প্ৰচাৰ চলাবলৈ জিলাই জিলাই ঘূৰিছে বিজেপিৰ নেতা। দলে দায়িত্ব দিয়া নেতাসকলে সংবাদমেল পাতি নিৰ্মলা সীতাৰমণৰ বাজেটখনে অসমৰ কিমান উপকাৰ কৰিব, দেশৰ কিমান কল্যাণ কৰিব তাৰ ব্যাখ্যা কৰিছে। আজি ডিফুৰ বিজেপি কাৰ্যালয়ত আহি সেই উদ্দেশ্যে উপস্থিত হয় দলটোৰ মুখপাত্ৰ কল্যাণ গগৈ। তেওঁ বিজেপি চৰকাৰ দিনত জিডিপি বৃদ্ধি পোৱাৰ লগতে মুদ্ৰাস্ফীতি হোৱা নাই বুলি দাবী কৰে আৰু এইখন বাজেটত নিবনুৱা ইণ্টেনচিভ দিয়াৰ বাবে ব্যৱস্থা লৈছে। অসমৰ বাবে অধিক টকা দিছে। বানপানীৰ বাবে হয়তো অসমে বিহাৰতকৈ বহু বেছি 30-40 হাজাৰ কোটি টকাও দিব পাৰে। কাৰণ বিত্তমন্ত্ৰীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা দেশৰ পৰা কিদৰে পানী আহি অসমৰ ক্ষতি কৰে সেয়া প্ৰথমবাৰ উপলব্ধি কৰিছে। কিন্তু বিজেপি চৰকাৰে 2014 চনত দিয়া বছৰি 2 কোটি চাকৰিৰ প্ৰতিশ্ৰুতি আৰু এতিয়া 3,000 পৰা 10,000 টকীয়া ইণ্টাৰ্ণশ্বিপৰ বিষয়ে প্ৰশ্ন কৰা তেওঁ কয় সকলোকে চাকৰি দিব নোৱাৰি, সেয়ে এনে নতুন নতুন ক্ষেত্ৰৰ বিকাশ কৰিব বিচৰা হৈছে। ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ এইটো এটা অৰ্গেনাইজেশ্যন আছে, আপোনালোকে বহুতে শুনিছে। তাতো বহু দিনৰ পৰা টকা পইচা ধনৰ এটা অভাৱ ঘটিছে, 4 কোটি টকা ধন কৰিছে। চেণ্ট্ৰেল স্পনচাৰ্ড স্কিম কিছুমান আছে অসমত, যেনেকৈ এনৰেগাৰ কাৰণে 2023-24 আছিলে 86,000 কৰোৰ আছিলে, এইবাৰ গৈ পেলাই 86,000 কৰোৰেৰে ধৰিছে। জল জীৱন মিছনটো মই আগতেও কৰিছোঁ 70,000 কোটি টকাৰ পৰা এবাৰ 70,000 কোটি অলপ বেছি কৰিছে, 163 লাখ আৰু এডিশ্যনেল দিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা 32,000ৰ পৰা গৈ পেলাই 54,500 কৰোৰ হ'ল। তাৰমানে অসমৰ কাৰণে এইবাৰ 18 লাখ ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত অসমে এইবাৰ 18 লাখ ঘৰ পাব আৰু এইটো ক্ষেত্ৰত এটা আমাৰ খুব ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব। কাৰণ ইয়াৰ আগতেও 12 লাখ যি ঘৰ নিৰ্মাণ হৈছিলে, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সন্তোষ প্ৰকাশ কৰিছে আমাৰ ওপৰত। সমগ্ৰ শিক্ষা মানে শিক্ষাৰ যিটো অভিযানৰ ভিতৰত সমগ্ৰ শিক্ষা বুলি আজিকালি যেনেকৈ ধৰণকে এটা মিছন কৰিছে, এই ক্ষেত্ৰত 33,000 কৰোৰৰ পৰা গৈ পেলাই এইবাৰ ইম্প্ৰুভমেণ্ট অফ 37,500 কৰোৰ। মই আকৌ কৈছোঁ সমগ্ৰ সমগ্ৰ শিক্ষাৰ যিটো আমাৰ অভিযান, এই অভিযানত আমাৰ 33,000 কৰোৰ যোৱাবাৰ 2023-24 ধাৰ্য কৰা হৈছিলে। তাক গৈ পেলাই 24-25 যিটো বিত্তীয় বৰ্ষত আমাৰ 37,500 কৰোৰলৈকে কৰা হৈছে। নেশ্যনেল হেল্থ মিছন, আমাৰ হেল্থ মিছন ইজ অলছ' এটা ভেৰি ইম্পৰ্টেণ্ট। যেনেকৈ আমাৰ স্বাস্থ্য কেন্দ্ৰ বুলি ক'লে আমাৰ দেশখনৰ এটা কেনেধৰণৰ পৰিৱেশ, আমাৰ পৰিৱেশৰ মাজত আমাৰ জীৱন নিৰ্বাহ কৰে সাধাৰণ ৰাইজে, তাক নিৰ্ধাৰণ কৰে। গতিকে NHMৰ যোগেদি যোৱাবাৰ 23,331 কোটিৰ পৰা এইবাৰ গৈ পেলাই 28,783 কোটি টকা। গতিকে এই চেণ্ট্ৰেল স্পনচাৰ্ড স্কিমবিলাকতো আপোনালোকে মন কৰিব, আপোনালোকে কম্পেৰেটিভ এটা ষ্টেটমেণ্ট উলিয়াই চাব। যোৱাবাৰ যিখিনি বাজেট এলকেশ্যন হৈছে তাতকৈ যথেষ্ট ধন এইবাৰ ইনক্ৰিজ কৰিছে। এইটো ক্ষেত্ৰতো আমাৰ অসম চৰকাৰে বা অসমবাসীয়ে আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। মূল কথাটোৱে হ'ল যে দিল্লীত যিহেতু কেন্দ্ৰীয় চৰকাৰ যেতিয়া বাজেটখন আপোনাৰ দাখিল হয়, তাৰপিছত ক্ৰমান্বয়ে যিহেতু গোটেই সমগ্ৰ ৰাজ্যবিলাকত এই কথাবিলাক লাহে লাহে গৈ পেলাই কোন ৰাজ্যই কিমান পালে এই সম্পৰ্কত তথ্যবিলাক যে যুগুতাই পেলাই যেতিয়া প্ৰচাৰ কৰা হয়, প্ৰচাৰ কৰা দায়িত্ব আমাৰ দলেও অনুভৱ কৰোঁ যে প্ৰচাৰ কৰা তথাপিও আমাৰ তৃণমূল পৰ্যায়ত হ'ব লাগিব। তাৰ কাৰণে আজি জিলা পৰ্যায়ত আহি পেলাই আজি এই সাংবাদিক মেলৰ আপোনালোকৰ যোগেদি আমি যিবোৰ অসমবাসীৰ কাৰণে আজি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষভাৱে ধন আবণ্টন হৈছে বা বিশেষ যিবিলাক আঁচনি কৰা আমি কেনেধৰণৰ সুবিধা লাভ কৰিছোঁ, এইবিলাক তথ্য যাতে আপোনালোকৰ যোগেদি আমি জিলা পৰ্যায়ত বা আৰু তাতকৈ তলত গৈ পেলাই যাতে সাধাৰণ ৰাইজে এই কথাবিলাক বুজি পায়, তাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু সেই মৰ্মে আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। গতিকে ইয়াতকৈ আৰু মই দীঘলীয়া কৰিব লগা নাই। মই ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিছোঁ যে আপোনালোকে কিছু সময় মোৰ কাৰণে অপেক্ষা কৰিলে। আজি হয়তো আহোঁতে আপোনালোকে গম পাইছে ৰাস্তা ঘাটত অকণমান ট্ৰেফিক জামৰ কাৰণে আপোনালোকৰ ওচৰত আহোঁতে দেৰি হ'ল। তাৰ কাৰণে মোৰ আপোনালোকৰ ওচৰত দুখ প্ৰকাশ কৰি পেলাই মোৰ আজি এই সংবাদমেলত আজি ক'বলগীয়া কথাখিনি দাঙি ধৰি বক্তব্য সামৰিছোঁ। ধন্যবাদ।